নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ৰাজ্য কপাই যোৱা এপিএসসি কেলেংকাৰীক লৈ ডাঙৰ খবৰ। এপিএসসি কেলেংকাৰীক লৈ বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰিলে প্ৰতিবেদন আৰু এই প্ৰতিবেদনত প্ৰকাশ পাইছে কেইবাটাও বিস্ফোৰক তথ্য। চাওক এই সন্দৰ্ভত সবিশেষ। এপিএসসিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক এপিএসসিৰ অধ্যক্ষ পাতিবলৈ সাক্ষাৎ কৰোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ৰাকেশ পালে গৌৰৱ গগৈৰ বিয়াত দিছিল 3 লাখ টকীয়া সোণৰ অলংকাৰ আৰু এপিএসসিৰ কেলেংকাৰী সন্দৰ্ভত জ্ঞাত হোৱা কেএমএছএছৰ উপদেষ্টা অখিল গগৈক সাক্ষাৎ কৰিবলৈ কৈছিল ৰাকেশ পালক আৰু ৰাকেশ পালক কমল কুমাৰ মেধিয়ে সাক্ষাৎ কৰিবলৈ কৈছিল অখিল গগৈয়ে। ৰাকেশ পালে কমল কুমাৰ মেধিক দিছিল 3 লাখ টকা। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এইবোৰ বিস্ফোৰক তথ্য আৰু 2013 চনৰ এপিএসসিৰ সমগ্ৰ নিযুক্তি বাতিলৰ পৰামৰ্শ দিছে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ তদন্ত আয়োগে। পৰৱৰ্তী খবৰ দেশত নিযুক্তি দিয়া হল নতুন নিৰ্বাচনী আয়ুক্ত। জ্ঞানেশ কুমাৰক মুখ্য নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি। ৰাজীৱ কুমাৰৰ স্থলাভিষিক্ত হ'ব জ্ঞানেশ কুমাৰ। জ্ঞানেশ কুমাৰ কেৰালা কেডাৰৰ 1988 বেটছৰ আইএছ বিষয়া আৰু 2029 চনলৈকে কাৰ্যকাল থাকিব জ্ঞানেশ কুমাৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিৰোধী দলপতি ৰাহুল গান্ধীৰ সৰ্বসন্মতি সাপেক্ষে মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে এইগৰাকী জ্ঞানেশ কুমাৰক। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। অসমৰ মাটি পানী চাউলত আছে বৰবিষ বিষাক্ত আৰ্ছেনিক। আপুনি মই সেৱন কৰা অসমৰ পানীত আছে বিষাক্ত আৰ্ছেনিক। অসমৰ প্ৰিয় খাদ্য ভাত সাজতো ধৰা পৰিছে ভয়াৱহ আৰ্ছেনিক, যাৰ পৰিপ্ৰেক্ষিতত অসমৰ মানুহৰ ৰোগ বৃদ্ধি পাইছে। কেঞ্চাৰ, লিভাৰ আৰু নাৰ্ভৰ সমস্যা বৃদ্ধি পাইছে অসমৰ মানুহৰ। এইসমূহ ৰোগৰ কাৰণ আৱিষ্কাৰ কৰিছে বিজ্ঞানীয়ে। অসমত বাঢ়ি অহা কেঞ্চাৰ, লিভাৰ, নাৰ্ভৰ সমস্যাৰ কাৰণ আৱিষ্কাৰ বিজ্ঞানীৰ। অসমৰ মাটি পানী চাউলত আছে বৰবিষ বিষাক্ত আৰ্ছেনিক। আপুনি মই সেৱন কৰা অসমৰ পানীত বিষাক্ত আৰ্ছেনিক ধৰা পৰিছে। অসমৰ প্ৰিয় খাদ্য ভাত সাজতো ধৰা পৰিছে ভয়াৱহ আৰ্ছেনিক। আৰ্ছেনিকৰ বাবে অসমত বাঢ়ি আহিছে কেঞ্চাৰ ৰোগীৰ সংখ্যা। লিভাৰ আৰু নাৰ্ভৰ ভয়াৱহ সমস্যাত ভুগিছে অসমৰ জনতা। অসমৰ কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ গৱেষণাত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। কৃষি বিজ্ঞানী ডক্টৰ সমীৰণ দত্তৰ নেতৃত্বত চলোৱা গৱেষণাত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। আগন্তুক 48 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যৰ 24খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কোন কোন জিলাত জাৰি কৰা হৈছে এলাৰ্ট চাওক। আগন্তুক 48 ঘণ্টাত আহিব প্ৰচণ্ড ধুমুহা বৰষুণ অসমত। প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ বেগত বলিব বতাহ আৰু বজ্ৰপাতক লৈ বিশেষ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 24খনকৈ জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিজুলী ঢেৰেকনিৰ সৈতে বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে এই সময়ছোৱাত। অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে চাওক। ধুমুহাৰ এলাৰ্ট জাৰি কৰা হৈছে লখিমপুৰ, ধেমাজি, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰা হৈছে নগাঁও, মৰিগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, গোলাঘাট, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আৰু বৰষুণৰ এলাৰ্ট আছে কামৰূপ, বৰপেটা, নলবাৰী, বজালী, বাক্সা, তামুলপুৰ, শ্ৰীভূমি জিলা, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও আৰু মৰিগাঁও, লগতে হোজাই, পশ্চিম কাৰ্বি আংলং, ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, যোৰহাট, গোলাঘাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া এইসমূহ জিলাত বৰষুণৰ সম্ভাৱনা আছে আৰু ইফালে কুঁৱলীৰ এলাৰ্ট দিয়া হৈছে
দৰং নগাঁও আৰু ধুবুৰীত ৰাজ্যবাসীক এই সতৰ্কবাণী শুনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, ছৌদি আৰবত অসমৰ যুৱকৰ সৈতে সংঘটিত হল শোকাবহ ঘটনা। ছৌদি আৰবত মৃত্যু হল অসমৰ নাজিৰ হুছেইন নামৰ এইগৰাকী যুৱকৰ। হোজাই জিলাৰ মোৰাজৰৰ বাসিন্দা আছিল এইগৰাকী নাজিৰ। ছৌদি আৰবত অসমৰ যুৱকৰ সৈতে সংঘটিত হল শোকাবহ ঘটনা। ছৌদি আৰবতে প্ৰাণ হেৰুৱালে অসমৰ নাজিৰ হুছেইনে। ৰহস্যজনক অৱস্থাত এটা কোঠাৰ পৰা উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ। হোজাই জিলাৰ মোৰাজৰৰ বাসিন্দা আছিল নাজিৰ হুছেইন আৰু দীৰ্ঘদিন ধৰি ছৌদি আৰবৰ জিদ্দা চহৰত কৰ্মৰত আছিল যুৱকজন। 3 দিন পূৰ্বে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ আৰু মৃতদেহ উদ্ধাৰ কৰি ছৌদি আৰব আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নাজিৰৰ মৃত্যুত এতিয়া হোজাইৰ মোৰাঝাৰত শোকৰ ছাঁ। পৰৱৰ্তী খবৰ, মহাকুম্ভ মেলাৰ গংগাৰ পানী স্নান কৰাৰ বাবে উপযোগী নহয়। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। প্ৰয়াগৰাজত চলি থকা কুম্ভ মেলাত স্নান কৰিবলৈ দেশ বিদেশৰ কোটি কোটি লোকৰ আগমন ঘটিছে যদিও শেহতীয়াকৈ কেন্দ্ৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। তথ্য অনুসৰি প্ৰয়াগৰাজৰ গংগাৰ পানী স্নান কৰাৰ বাবে উপযুক্ত নহয়। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতক এই বিষয়ে জনাইছে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ৰ অধীনস্থ পৰিষদৰ প্ৰতিবেদন ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে লাভ কৰাৰ পাছতেই উত্তৰ প্ৰদেশ চৰকাৰক তলব কৰিছে আদালতে। 19 ফেব্ৰুৱাৰী বুধবাৰে উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়াক ভাৰ্চুৱেল মাধ্যমেৰে আদালতত হাজিৰ হৈ বিষয়টো সন্দৰ্ভত ব্যাখ্যা আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সেই প্ৰতিবেদনত আশংকা কৰা হৈছে কুম্ভমেলাৰ সময়ত গংগা নদীৰ পানীত বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। ইণ্ডিয়া টুডেত প্ৰকাশিত খবৰ অনুসৰি কেন্দ্ৰৰ সেই প্ৰতিবেদনত কোৱা হৈছে 12 আৰু 13 জানুৱাৰীত প্ৰয়াগৰাজৰ গংগাৰ নদীৰ পানী পৰীক্ষা কৰা হৈছিল আৰু তাত দেখা গৈছে বায়'কেমিকেল অক্সিজেন ডিমাণ্ডৰ ক্ষেত্ৰত সেই পানী স্নানৰ বাবে উপযুক্ত নহয়। প্ৰয়াগৰাজৰ গংগাৰ পানী কেইবাবাৰো পৰীক্ষা কৰা হৈছে আৰু এই সময়ত প্ৰমাণিত হৈছে কেলিফৰ্ম বেক্টেৰিয়াৰ স্তৰৰ বাবে এই পানী গা ধোৱাৰ বাবে উপযুক্ত নহয়। কেন্দ্ৰৰ এই প্ৰতিবেদনে সতৰ্ক কৰি দিছে যে কুম্ভমেলাৰ সময়ত ভক্তৰ ভিৰৰ বাবে পানীত বেক্টেৰিয়াৰ পৰিমাণ আৰু বৃদ্ধি হৈছে। বিশেষকৈ চাহি স্নানৰ সময়ত এই বেক্টেৰিয়াৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছিল। উল্লেখযোগ্য যে পানীত কলিফৰ্ম বেক্টেৰিয়াৰ উপস্থিতি আৱৰ্জনা বৃদ্ধি হোৱাৰ পৰা বৃদ্ধি পায়। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ মতে প্ৰতি 100 লিটাৰ পানীত সৰ্বাধিক 2500 কেলিফৰ্ম বেক্টেৰিয়া থাকিলেও সেয়া ক্ষতিকাৰক নহয়। অৱশ্য প্ৰয়াগৰাজৰ পানীত পোৱা সহজ কলিফৰ্মৰ পৰিমাণ প্ৰকাশ কৰা হোৱা নাই। ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ ন্যায়াধীশ প্ৰকাশ শ্ৰীবাস্তৱৰ নেতৃত্বত গঠিত এজনীয়া বিচাৰপীঠে এই প্ৰতিবেদন পৰীক্ষা কৰিছে আৰু উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ পৰা ব্যাখ্যা বিচাৰিছে। ন্যায়াধীশ শ্ৰীবাস্তৱ পূৰ্বে কলকাতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল। আদালতে জানিব বিচাৰিছে যে উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে গংগাৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি আদালতে উত্তৰ প্ৰদেশ প্ৰশাসনক এই সন্দৰ্ভত এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। বিষপান কৰি আত্মহত্যা এহাল প্ৰেমিক প্ৰেমিকাৰ। এটা আত্মসহায়ক গোটৰ বাবেই শেষ হৈ গ'ল দুটাকৈ জীৱন। চামগুৰিত এইবাৰ প্ৰেমিক প্ৰেমিকাই একেলগে কৰিলে ভয়ংকৰ কাণ্ড। নাবালিকা প্ৰেমিকা আৰু মুকেশ বৰ্মন নামৰ যুৱকৰ চৰম সিদ্ধান্ত। বিষপান কৰি নিজৰ জীৱন শেষ কৰিলে প্ৰেমিক যুগলে। চামগুৰিৰ বৰবালিটোপ গাঁৱত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। মুকেশ বৰ্মন নামৰ যুৱকজনৰ সৈতে আছিল এগৰাকী নাবালিকাৰ প্ৰেমৰ সম্পৰ্ক আৰু নাবালিকাগৰাকীৰ সৈতে উপযুক্ত বয়সত বিবাহত সন্মতি দিছিল দুয়োটা পৰিয়ালে। কিন্তু হঠাৎ দেওবাৰে স্থানীয় আত্মসহায়ক গোটৰ এটা দলে ঘৰত অপদস্থ কৰে মুকেশক আৰু সেই সময়ত নাবালিকাগৰাকীৰ সৈতে মাতৃৰ উপস্থিতিত ঘৰতে আছিল মুকেশ। আত্মসহায়ক গোটৰ মহিলাসকলৰ গালি গালাজত হতভম্ব হৈ পৰে দুয়ো আৰু মুকেশৰ মাতৃ ওলাই যোৱাৰ পিছত বিষপান কৰে মুকেশ আৰু প্ৰেমিকাই।
জখলাবন্দা চিকিৎসালয়ত পৰৱৰ্তী সময়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁলোকক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় তেজপুৰলৈ আৰু তেজপুৰলৈ নি থাকোঁতে মৃত্যুক আঁকোৱালি লয় প্ৰেমিক মুকেশে। ইফালে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে নাবালিকাগৰাকীৰো আৰু এই কৰুণ ঘটনাক লৈ এতিয়া গাঁওখনত কান্দোনৰ ৰোল। ঘটনা সন্দৰ্ভত মৃত মুকেশৰ পৰিয়ালে 19গৰাকী মহিলাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এই 19গৰাকী মহিলা হৈছে সেই আত্মসহায়ক গোটৰ সদস্য। আত্মসহায়ক গোটৰ মহিলাসকলৰ বিৰুদ্ধে এতিয়া ব্যৱস্থাৰ দাবী স্থানীয় লোকৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা। দুগৰাকীকৈ পত্নী থকা ভিনীয়েকৰ অপকৰ্মৰ বলি হ'ল এগৰাকী নাবালিকা। নাবালিকাৰ সৈতে অপকৰ্ম কৰি গ্ৰেপ্তাৰ হৈছে এইগৰাকী লম্পট আঘোণ চাওতাল। ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক জঘন্য ঘটনা। এইবাৰ ভিনীয়েকৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। নাবালিকাৰ সৈতে অপকৰ্ম কৰি গ্ৰেপ্তাৰ ভিনীয়েক। শোণিতপুৰৰ বুঢ়াগাঁও চাহ বাগিচাত এক ঘৃণনীয় কাণ্ড আৰু ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে লম্পট ভিনীয়েক আঘোণ চাওতাল। ভিনীয়েকে অপকৰ্ম কৰা নাবালিকাগৰাকী সম্প্ৰতি অন্তঃসত্ত্বা। উল্লেখযোগ্য যে দুগৰাকীকৈ পত্নীও আছে লম্পট আঘোণ চাওতালৰ আৰু তাৰ পিছতো এই কুকাণ্ড সংঘটিত কৰিছে এইগৰাকী আঘোণ চাওতালে।